আগন্তুক বিটিসি নিৰ্বাচনৰ পূৰ্বে বিজেপি যুৱ মৰ্চাক শক্তিশালী কৰা উদ্দেশ্যে বিজনীৰ থুৰিবাৰী মণ্ডল বিজেপি কাৰ্যালয়ত বিজেপিৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত কৰে। উক্ত সভাত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক যুৱ মৰ্চাৰ সভাপতি ৰাকেশ দাস। বিজেপিৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাক শক্তিশালী কৰাৰ উদ্দেশ্যে চিৰাং জিলাৰ যুৱ মৰ্চাৰ কাৰ্যকৰ্তাৰ সৈতে মিলিত হয় সভাপতিয়ে। লগতে আগন্তুক বিটিসি নিৰ্বাচনত নতুন প্ৰজন্মক জড়িত কৰাব পাৰো, সাংগঠনিকভাৱে যুৱ মৰ্চাক সক্ৰিয়ভাৱে আগুৱাই ল'ব পাৰো, তাৰ বাবে মণ্ডল কাৰ্যকৰ্তাৰ লগত আলোচনা কৰাৰ বাবে উপস্থিত হয়। গৌৰৱ গগৈ ইতিমধ্যে তেওঁ পাকিস্তানলৈ গৈছিল বুলি স্বীকাৰ কৰিছে। আমাৰ এটাই কথা, কোনোবাই দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত কোনোবাই প্ৰত্যাহ্বান হয়, তাৰ বাবে তেনেকুৱা প্ৰত্যাহ্বান হোৱা লোকৰ বিৰুদ্ধে ভাৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট NR24। এটা ভ্ৰমণ কোকৰাঝাৰ আছিলোঁ কালি, আজি চিৰাঙত। তো ভাৰতীয় জনতা যুৱ মৰ্চাৰ যিখিনি মণ্ডল পৰ্যায়ৰ কাৰ্যকৰ্তা আছে, তো মণ্ডল পৰ্যায়ৰ কাৰ্যকৰ্তাখিনিক যাতে আমি আৰু অধিক সক্ৰিয় কৰিব পাৰোঁ, ভাৰতীয় জনতা যুৱ মৰ্চাৰ লগত যাতে আমি নতুন প্ৰজন্মক জড়িত কৰাব পাৰোঁ, যিখিনি নতুন আমাৰ আহি থকা যুৱ প্ৰজন্ম আছে তেওঁলোকক যাতে ৰাজনৈতিকভাৱে আমি ভাৰতীয় জনতা পাৰ্টি তথা ভাৰতীয় জনতা যুৱ মৰ্চাৰ লগত জড়িত কৰিব পাৰোঁ, তাৰ কাৰণে চেষ্টা চলি আছে। আৰু সাংগঠনিক এটা আগৰ পূৰ্ব নিৰ্ধাৰিত এটা টুৰ বুলি ক'ব পাৰি, ইয়াত কোনো বিশেষ নাই। তো ইয়াত আমি মণ্ডলৰ কাৰ্যকৰ্তাসকলৰ লগত বহি অনাগত সময়ত ভাৰতীয় জনতা পাৰ্টি বা ভাৰতীয় জনতা যুৱ মৰ্চা আমি সক্ৰিয়ভাৱে কেনেকৈ আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আজি আলোচনা কৰাৰ কাৰণে মণ্ডল পৰ্যায়ৰ কাৰ্যকৰ্তাৰ লগত এক বিশেষ আছে। নতুন চামক কিবা যুৱ চামক বিচাৰিব নেকি টিকেট? চাওক, ভাৰতীয় জনতা পাৰ্টিত আমি যুৱ প্ৰজন্মক জড়িত কৰোৱাৰ কাৰণে চেষ্টা কৰি আহিছোঁ, আৰু ভাৰতীয় জনতা পাৰ্টীয়ে সদায় যুৱ প্ৰজন্মক প্ৰাধান্য দি পেলাই কাম কৰি আহিছে। যোৱা পঞ্চায়ত নিৰ্বাচন যদি আপোনালোকে চায়, তেতিয়াহ'লে অধিকাংশ এনেকুৱা আমি আঞ্চলিক পঞ্চায়ত হওক, জিলা পৰিষদ হওক, এনেকুৱা পাম য'ত ভাৰতীয় জনতা পাৰ্টীয়ে যুৱ প্ৰজন্মক প্ৰাধান্য দিছে। তো তেনেস্থলত আগন্তুক সময়ছোৱাত বিটিআৰ নিৰ্বাচনত যাতে যুৱ প্ৰজন্মক ভাৰতীয় জনতা পাৰ্টীৰ লগত জড়িত কৰাব পাৰোঁ, আৰু বিটিআৰ নিৰ্বাচনত যাতে যুৱ প্ৰজন্মই এক নিৰ্ণায়ক ভূমিকা ল'ব পাৰে, তাৰ কাৰণে ভাৰতীয় জনতা যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলক অধিক শক্তিশালী কৰিবৰ কাৰণে আজি আমি বহিব আহিছোঁ। গৌৰৱ গগৈৰ প্ৰসংগ, তেওঁ পাকিস্তানলৈ গৈছে 2015, তেওঁৰ পত্নী এবছৰ আছিলে। চাওক, সেই বিষয়ত তেওঁ অলপ আগতে সংবাদ মাধ্যমৰ যোগেদি তেওঁ স্বীকাৰ কৰাৰ দৰে হৈছে। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়েও টুইট কৰিছে। গতিকে বিষয়খিনি জলজত পদপথে ওলাই আহিছে। আমাৰ কথা এটাই, দেশৰ সাৰ্বভৌমত্ব, দেশৰ ঐক্যতা, দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত যদি কোনোবাই প্ৰত্যাহ্বান হয়, তেনেকুৱা প্ৰত্যাহ্বান হোৱা প্ৰত্যেকগৰাকী ব্যক্তিৰ বিৰুদ্ধে আমাৰ ভাৰত চৰকাৰৰ তৰফৰ পৰা বা অসম চৰকাৰৰ তৰফৰ পৰা আমি অতি কঠোৰ শাস্তি লোৱাটো আমি বিচাৰিম। আমি ভাৰতৰ ঐক্যতা, ভাৰতৰ অখণ্ডতা তথা ভাৰতৰ সুৰক্ষাৰ কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। যিহেতু আমি ভাৰতীয় জনতা যুৱ মৰ্চাই ভাৰতীয় ৰাজনীতিৰ ওপৰত গৈ পেলাই ৰাষ্ট্ৰনীতিৰ কথা আমি সদায় কওঁ। গতিকে আমাৰ কাৰণে দেশ প্ৰথম, দল দ্বিতীয়। সেইকাৰণে দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত, দেশৰ সাৰ্বভৌমত্বৰ ক্ষেত্ৰত যদি কোনোবা থ্ৰেট যেন অনুভৱ হয়, তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি লোৱাটো আমি নিতান্ত বিচাৰিম।